আপোনালোকে ভিডিঅ' A to Z চাই থাকে, স্কিপ নকৰা কৰে। আজি হ'ল চিলাৰা দিৱস আৰু লগতে কমতাপুৰ ফেষ্টিভেল। তো 7 দিনীয়া প্ৰগ্ৰাম এই হ'ল নাগকাটিত পাতিছে আৰু দেখিবলৈ পাইছে বহুত কিবা কিবি বনাইছে আৰু সকলোকে ভাল লাগিব চাই থাকিব ভিডিঅ'টো আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কেনে লাগিছে কমেণ্ট নিশ্চয় কৰিব আৰু লগতে যদি প্ৰথমবাৰ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো আজি জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী বিকাশ দা আজি ইয়াত আহিব কমতাপুৰ ফেষ্টিভেলত নাগকাটিত। তো বহুত ডাঙৰ এৰিয়া লৈ বনাইছে এইখন ফেষ্টিভেল আৰু আহি পিনে মানে কোনদিয়া যাম কি কৰিম মানে এনেকুৱা হেৰি আহিছে। তো আমি এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ। তো গাইসকল তো ভিডিঅ'টো চাই পিনে আপোনালোকে কমেণ্ট নিশ্চয় কৰিব গতিকে আমি ইমান কষ্ট কৰি বনাই আছোঁ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদি প্ৰথমবাৰ নতুন আহিছে চেনেলত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমতাপুৰৰ এই ফেষ্টিভেলটো একদম ধুনীয়াকৈ বনাইছে আৰু বহুত ডাঙৰ এৰিয়া লৈ বনাইছে বহুত মানে এৰিয়া আৰু বহুত কিবা কিবি আহি আছে। তো 7 দিনীয়া প্ৰগ্ৰাম আপোনালোকে সকলোৱে আহিব ইয়াত আহি আনন্দ ফূৰ্তি কৰিব পাৰিব। উক্ত দিৱসের লক্ষ্য সংগতি রাখিয়া আয়োজন করা কমতাপুর মহোৎসবের প্রথম দিন। আজির প্রথম দিনের ইতিমধ্যে আমার 4টা কার্যসূচী ইতিমধ্যে আমি রূপায়ণ করিল। আমার পঞ্চম কার্যসূচী মর্মে আছে খোলা সভা ওপেন মিটিং। ঠিক 2টা বাজার লগে লগে আমার আজি ওপেন মিটিং আমার আজির এই সহযোগ তথা 5 ফেব্রুয়ারি তারিখের পৰা অনুষ্ঠিত হওয়া আমার যে আসবার কারণে কাউলিয়া আড্ডা জানাইল কমতাপুর উৎসৱৰ দলপহনিৰ কাষতে কৰিছো। আমাৰ আজি খোলা সভা খোলা আসর আৰম্ভণি আৰম্ভ কৰা হ'ব। গতিকে যিগিলাক ছটাশয় ৰাইজে আমাৰ আজি পবিত্ৰ উৎসৱত আসিয়া পাইছে ওবামা মঞ্চের আগত আসন গ্রহণ করবে কাউলিয়া আড্ডা জানাইল। থ্যাংক ইউ। অসম চৰকাৰৰ আজি আমাৰ মুকলি সভাত আমাৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজি আমাৰ এইখন সভালৈ অহা কথা আৰু আমাৰ বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা পঞ্চায়ত আৰু গ্ৰামীণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া অহা কথা। বিভিন্ন আমন্ত্ৰিত অতিথি মুকলি সভাত অংশগ্ৰহণ
গ্ৰহণ কৰিব আৰু বিভিন্ন দেশ বিদেশৰ ৰাইজ 300 জন ইয়াতে আমাৰ স্বতন্ত্ৰ মাইগ্ৰানে কাৰণে কুশল নৃত্য পৰিবেশন কৰিব ইতিমধ্যে অল্পক্ষণিক পাছতে 300 জন পৰা আমাৰ বৰ্তমান সময়ত আমাৰ মহিলাৰ কুশল নৃত্য আমি চাব পাম একেলগে নাচিব 300 জন মহিলাই গতিকে আমাৰ এই গতিকে উৎসৱত আমাৰ শিল্পীগিলা ইতিমধ্যে আহি পাইছে ৰাইজক তো অল্পক্ষণিক পাছতে আমি উপভোগ কৰিব পাম কষ্টৰ জনগোষ্ঠীৰ নৃত্য কুশল নৃত্য গতিকে গোটা ৰাইজকে আমাৰ মঞ্চের তো আমার জনপ্রিয় ইউটিউবার বঙাইগাঁৱৰ তো ইয়াতে আছে তো আমি দেখাবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো স্কিপ নকৰাকৈ কমপ্লিট চাব তো ব্লগ নমৰতম ভাই পাই ল'ম আৰু নৰতম ভাই আমাৰ লগত লক্ষ্মণ 513তম বিশ্ব মহাবস্তি মেলা দিৱসৰ লগত সংগতি ৰাখি 5 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে কমতাপুৰ ফেষ্টিভেল আৰম্ভ হ'ব আৰু চিৰঞ্জিত ভাই তো পুৰা ব্যস্ত আছে বৰ্তমান ব্যস্ত মানে অল্প এতিয়া আমাৰ এতিয়া এইবাৰ একটা ডাঙৰ কুচান নৃত্য হ'ব 300 জনীয়া 300 জনৰ হয়তো বেছি হ'ব পাৰে হয়তো কমো হ'ব পাৰে যি নহওক ভিতৰত হ'ব আপোনালোকক কুচান নৃত্য দেখাই থাকিব আপোনালোকে ভিডিঅ' A to Z চাই থাকি স্কিপ নকৰা কৰে তো দেখা পাইছে চিৰঞ্জিত দা কিবা কল এলে মান লগত নহলে হাৰাবি এলাই এই দি আজি কমতাপুৰ উৎসৱেৰ দিনের কার্যসূচী আজি সন্ধ্যাবেলা আমার অসমের জনপ্রিয় গায়ক নীল আকাশ উপস্থিত থাকিব গতিকে জাতি বর্ণ ভাষার নির্বিশেষে চগাকে আমি নাকাতি ৰখালৈ ৰাখিব মামুগাঁও কাচুৱাগাঁও লগতে ঢোলাগাঁও আছে যেহেতু আমাৰ কোচ ৰাজবংশী লোক সংস্কৃতির লক্ষ্মীশ্বরী নামটা একটা খুব জনপ্রিয় অনুষ্ঠান ধর্মীয় হলেও এতিয়া সবার গাঁৱতে আছে গতিকে একেলগে আমি দুইটা গ্ৰুপ বানায়া অনুষ্ঠানটা সামৰিম গতিকে যাই যাই এটা উপস্থিত আছে লক্ষীশ্বর মন্দির আছে কিমান 5000 ভয় লাগছে এই চত্বখিনি ভাল লাগছে দাম কত সততা এগো আছে 1500 ডাঙৰ চাই এটা লো ডাঙৰ চাই এটা লো দাম নালাগে আছে ডাঙৰ আছে মই লং হা কিমান এটা নৰতম ভাই নালাগে নালাগে কিমান এটা 1500 এখান 1000 টাকা 1500 বানালে অলপ কম কৰি আছে গতিকে
আমি ভিডিঅ'টো বেছি দীঘল নকৰিম। বিকাশ দাৰ লগত লগ নহ'ল বেয়া নাপাব। আৰু বিকাশ দাৰ লগত নেক্সট কোনোবা টাইমত বঙাইগাঁৱত বা ক'ৰবাত লগ হ'ব। তো পৰৱৰ্তী ভিডিঅ'ত আমি আশা কৰিম বিকাশ দাক লগ ধৰিবৰ কাৰণে। আর নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব। আৰু প্ৰথমবাৰ যদি চেনেলত আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বিশেষ ধন্যবাদ। আমাৰ কমতাপুৰে ফেষ্টিভেল ভাল হৈ আছে আৰু সকলোৱে অংশগ্ৰহণ কৰিব আৰু অনুষ্ঠানত আহিব। তো এইখিনিতে কামনা ৰাখিছোঁ যে সকলোৱে আহিব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ হ'ব। বাই বাই।